Hello and welcome to MR Creations. হায়াৰ ছেকেণ্ডেৰী ফাইনেল 2019 চনৰ যিটো হিষ্টৰিক কুৱেশ্যন পেপাৰ আছে এই কুৱেশ্যন পেপাৰটো আজি সম্পূৰ্ণ সলিউশ্যন কৰি এইটো ভিডিঅ'ত মই আলোচনা কৰি যাম। ইয়াৰ পিছত তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে 2021ৰ কাৰণে আগৰ বছৰৰ যি কুৱেশ্যন পেপাৰ লাগে সলিউশ্যন সব পাই যাবা। ইয়াৰ লগতে প্ৰত্যেকটো ছাবজেক্টৰ 4টা 5টাকৈ প্ৰেক্টিছ ছেট পাবা। তো এইখিনি ভালদৰে ফলো কৰিলে তোমালোকে 60-70% আৰামছে ইয়াৰ পৰাই কমন পৰি যাব। So 2019 হিষ্টৰি কুৱেশ্যন পেপাৰ টোটাল 100 মাৰ্ক আছিল ইয়াতে। প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে, নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা। 12 মাৰ্ক আছে ইয়াতে, এটা কুৱেশ্যনত 1 মাৰ্কে, টোটাল 12টা কুৱেশ্যন। প্ৰথম কুৱেশ্যনটোত কৈছে আলেকজেণ্ডাৰ কানিংহাম কোন আছিল? শৰ্ট কুৱেশ্যন হয়। আলেকজেণ্ডাৰ কানিংহাম তেওঁ কোন আছিল একচুৱেলি? এনচাৰ লিখিবা। আলেকজেণ্ডাৰ কানিংহাম ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন ইংৰাজ প্ৰশাসনীয় বিষয়া আছিল। ইংলিছ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিল তেওঁ। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ আছিল প্ৰথম ইংৰাজ প্ৰশাসনিক বিষয়া। 2 নম্বৰ আছে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাপদ্জনৰ নাম লিখা। খ্ৰীষ্টপূৰ্ব কি কৈছে 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাপদ, তেওঁৰ নাম কি? এনচাৰ হ'ব মগধ। মগধ হৈছে সকলোতকৈ শক্তিশালী মহাজনপদ। তাৰপিছত আছে 3 নম্বৰ চোৱা, সাতবাহন বংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসনকৰ্তাজন কোন আছিল? এনচাৰ হ'ব গৌতমীপুত্ৰ সাতকৰ্ণী। 4 নম্বৰ আছে ত্ৰিপিটকৰ যিকোনো এখনৰ নাম লিখা। ত্ৰিপিটকৰ যিকোনো এটা নাম লিখিব দিছে, 3টা আছে ইয়াতে, যিকোনো এটা লিখিবা। এনচাৰ লিখিবা সূত্ৰ পটিকা, যিকোনো এটা লিখিবা। 5 নম্বৰ আছে চোৱা, অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত বা কমিশ্যনাৰ কোন আছিল? প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ অসমৰ কোন আছিল? এনচাৰ কি হ'ব? সবেই জানো আমি এইটো, ডেভিড স্কট। ডেভিড স্কট অসমত আহিছিল, তেওঁ ব্ৰিটিছ কমিশ্যনাৰ আছিল। তো তেওঁ কি কি ৰিফৰ্ম অসমত আনিছিল এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি ভালদৰে চাব লাগিব। তাৰপিছত আছে ইবান বটুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ চুলতান কোন আছিল লিখা। ইয়াতে চোৱা, ইবান বটুতা যেতিয়া ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া দিল্লীৰ চুলতান কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, 19 চনত আহিছিলে। তো এনচাৰ লিখিবা মহম্মদ বিন টগলক আছিল দিল্লীৰ চুলতান। মহম্মদ বিন টগলক তেওঁ আছিল কি দিল্লীৰ চুলতান যেতিয়া ইবান বটুতা ভাৰতত ভ্ৰমণ কৰিছিল। তাৰপিছত আছে মোকাদ্দাম বুলি কাক কোৱা হৈছিল? মোকাদ্দাম কোন আছিল? কাক মোকাদ্দাম বুলি কোৱা হৈছিল? এনচাৰ হ'ব গাঁৱৰ মুখিয়ালজনক মোকাদ্দাম বুলি কোৱা হৈছিল। তাৰপিছত আছে চোৱা, বাদশ্বাহ নামাৰ লিখকজনৰ নাম লিখা। কোনে বাদশ্বাহ নামা এইটো লিখিছে? এনচাৰ হ'ব হামিদ লাহিৰী। হামিদ লাহিৰীয়ে বাদশ্বাহ নামা লিখিছে। তাৰপিছত আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দাক্ষিণাত্যত কোনটো ৰাজহুৱা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? এনচাৰ হ'ব ৰায়তবাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। মুম্বাইৰ দাক্ষিণাত্যত যিটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা ছিষ্টেম সিহঁতে এলটমেণ্ট কৰিছিল, এইটো আছিল কি ৰায়তবাৰী ছিষ্টেম, ৰায়তবাৰী ব্যৱস্থা। তাৰপিছত আছে 1857 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্ৰোহীসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিল? কোঁৱৰ সিং ক'ৰ আছিল? তেওঁ ক'ত নেতৃত্ব দিছিল? এনচাৰ হ'ব বিহাৰত নেতৃত্ব প্ৰদান কৰিছিল। কোঁৱৰ সিঙে ক'ত? বিহাৰত নেতৃত্ব প্ৰদান কৰিছিল। তাৰপিছত আছে মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বিদ্ৰোহ বৃহৎ আন্দোলন কি আছিল? মহাত্মা গান্ধীয়ে কেইবাটা আন্দোলন চলাইছিল, তো তৃতীয়টো বৃহৎ আন্দোলন কি আছিল? চোৱা, প্ৰথম বা দ্বিতীয় বুলি কোৱা নাই, তৃতীয়টো গৈছে। এনচাৰ হ'ব ভাৰত ত্যাগ আন্দোলন বা আগষ্ট বিপ্লৱ। আৰু লাষ্ট আছে খান আব্দুল গফুৰ, এইটো গফুৰ হ'ব। খান আব্দুল গফুৰ খান কি নামেৰে জনাজাত আছিল? একদম ইজি হয়, সীমান্ত গান্ধী। বা কেতিয়াবা কুৱেশ্যন আহে সীমান্ত গান্ধীৰ সম্পূৰ্ণ নামটো কি? এই ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো খান আব্দুল গফুৰ খান কি সীমান্ত গান্ধী হিচাপে জনাজাত আছিল। এইটো হ'ল তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন। তাৰপিছত আছে 2 মাৰ্কৰ। 2 মাৰ্কৰ চোৱা, প্ৰথম কুৱেশ্যনটো কৈছে, এইটো কুৱেশ্যন নম্বৰ 2ত কৈছে নিম্নলিখিত প্ৰশ্নসমূহৰ সংক্ষিপ্ত উত্তৰ লিখা। এটাত 2 মাৰ্কে আছে, 12টা কুৱেশ্যনত 24 মাৰ্ক আছে। প্ৰথম কুৱেশ্যনটো আছে সিন্ধু উপত্যকাৰ সত্যতাৰ নগৰসমূহত দুৰ্গ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল? সিন্ধু উপত্যকাৰ যি সত্যতাৰ নগৰসমূহ আছে এইবোৰ দুৰ্গ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল? 2 মাৰ্কৰ লিখিব লাগে। এনচাৰ লিখিবা দুৰ্গ নগৰবোৰ নামনিৰ নগৰতকৈ পৃথক আছিল বাহিৰা শত্ৰুৰ পৰা নগৰখনক ৰক্ষা কৰাৰ কাৰণে
দুৰ্গনগৰ নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত প্ৰখ্যাত ৰাজহুৱা ভঁৰালটো আছিল। এইবোৰ ইটা আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল। 2 মাৰ্কৰ 3 লাইন লিখি দিলে হৈ যাব। নেক্সট আছে অগ্ৰহাৰ কি আছিল? অগ্ৰহাৰ মানে কি? এনচাৰ হ'ব অগ্ৰহাৰ মানে হ'ল মাটি দান। প্ৰাচীন কালত ৰজাসকলে ব্ৰাহ্মণসকলক মাটি বা ভূমি দান কৰিছিল। এইটো আছিল অগ্ৰহাৰ বুলি কৈছিল এইটো ছিষ্টেমক। তাৰপিছত আছে মৌৰ্যসকলৰ পিছত ক্ষমতাত অধিষ্ঠিত হোৱা ৰাজবংশ দুটাৰ নাম লিখা। এনচাৰ লিখিবা এই ৰাজবংশ দুটাৰ নাম হৈছে এটা আছে গঙ্গ বংশ আৰু এটা আছে কান্ব বংশ। তাৰপিছত আছে ঊনবিংশ শতিকাত অসমত সংঘটিত হোৱা দুটা কৃষক বিদ্ৰোহ নাম লিখা। এনচাৰ লিখিবা এটা আছে লাচিমা আৰু আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ। নেক্সট আছে মধ্যযুগৰ ভাৰতৰ যিকোনো দুজন চুফী সন্ত পুৰুষৰ নাম লিখা। ভাৰতৰ দুজন চুফী মধ্যযুগৰ মেডিভেল ইণ্ডিয়াত। এনচাৰ লিখিবা এটা আছে শেখ মঈনুদ্দিন চিষ্টি আৰু আছে মৌজা কুতুবুদ্দিন বখতিয়াৰ বাকী, এই দুজন। আৰু আছে জমা আৰু হাচিল মানে কি বুজা? এইটো 2 মাৰ্কৰ হয়, মষ্ট ইম্পৰ্টেণ্ট। এনচাৰ লিখিবা জমা মানে হ'ল পৰিমাণ আৰু হাচিল মানে আদায়। নেক্সট আছে সপ্তদশ শতিকাত ভাৰতত মহিলাৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্পৰ নাম লিখা। কি কৈছে? মহিলাৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল। এনচাৰ লিখিবা সূতা কটা, কাপোৰ বোৱা, মাটিৰ বাচন তৈয়াৰ কৰা ইত্যাদি। দুটা লিখিব দিছে তো দুটা লিখিলে হৈ যাব, সূতা কটা আৰু কাপোৰ বোৱা। তাৰপিছত আছে মোগল সম্ৰাটসকলে গঢ়ি তোলা দুখন ৰাজধানী নগৰৰ নাম লিখা। মোগলে গঢ়ি তোলা ৰাজধানী নগৰ 1 নম্বৰ লিখিবা আগ্ৰা, ফাতেহপুৰ চিক্ৰী, আজমিৰ। তাৰপিছত আছে পঞ্চম প্ৰতিবেদন কি আছিল? নেক্সট আছে অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা। এনচাৰ লিখিবা 1 নম্বৰ আছে সকলো চৰকাৰী চাকৰি ত্যাগ কৰা আৰু 2 নম্বৰ বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ কৰা। তাৰপিছত আছে কোনে প্ৰত্যক্ষ সংগ্ৰামৰ আহ্বান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল? এনচাৰ লিখিবা 1946 চনৰ 16 আগষ্ট তাৰিখে 1946 16 আগষ্ট তাৰিখে আলী জিন্নাই প্ৰত্যক্ষ সংগ্ৰামৰ বাবে আহ্বান জনাইছিল। তাৰপিছত আছে ভাৰতীয় সংবিধানৰ সভাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনো দুজন সদস্যৰ নাম লিখা। এনচাৰ হ'ব আচাৰ্য কৃপালিনী আৰু আছে শ্যাম প্ৰসাদ মুখাৰ্জী। এই দুজন আছিলে ভাৰতীয় সংবিধান সভাৰ দুজন ইয়াতে সদস্য মেম্বাৰ। 1 মাৰ্কৰ 2 মাৰ্কৰ গ'ল। নেক্সট আহিছে আমাৰ 4 মাৰ্কৰ যিকোনো 10টা এনচাৰ লিখিব লাগে। ইয়াতে 40 মাৰ্কছ আছে। প্ৰথম কুৱেশ্যনটোত আছে মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা স্নানাগাৰটোৰ মূল বৈশিষ্ট্যসমূহ কি কি আছিল? এইখিনি আছে। তো ইয়াৰ এনচাৰখিনি মই ডেছক্ৰিপশ্যনত PDF ফাইল দি দিছোঁ। এনচাৰখিনি তোমালোকে চাই ভালদৰে লিখি ল'বা। 2 নম্বৰ আছে লিপিসমূহৰ স্বাক্ষৰ সীমাবদ্ধতা ব্যাখ্যা কৰা। 3 নম্বৰ আছে ধৰ্মশাস্ত্ৰ আৰু ধৰ্মসূত্ৰসমূহে বিধান দিয়া 4টা বৰ্ণৰ আদৰ্শ ভিত্তিসমূহ কি আছিল? এনচাৰ হ'ব ধৰ্মশাস্ত্ৰ আৰু ধৰ্মসূত্ৰসমূহে কি কৰিছিল? 4টা বৰ্ণই কৰিবলগীয়া কামসমূহ বৰ্ণনা কৰিছে। এই অনুসৰি ব্ৰাহ্মণসকলে যাগ যজ্ঞ পূজা পাতল কৰা, ক্ষত্ৰিয়সকলে দান কৰা, শাসন প্ৰতিৰক্ষা আৰু যুদ্ধ বিগ্ৰহ কৰা, বৈশ্যসকলে কৃষি বেপাৰ বাণিজ্য আৰু পশুপালন কৰা আৰু শূদ্ৰসকলে উপৰোক্ত 3 বৰ্ণৰ সেৱা শুশ্ৰূষা কৰা। চ' এইকেইটা আছিল তেওঁলোকৰ কাম। নেক্সট আছে অসমৰ প্ৰাচীন কালৰ মন্দিৰসমূহৰ অৱশিষ্টবোৰৰ বিষয়ে চমুকৈ লিখা। এনচাৰটো মই দিছোঁ, ডাউনলোড কৰি আৰু লিখিবা। তাৰপিছত আছে ভাৰতত মাটিৰ মালিকী স্বত্বৰ বিষয়ে বাৰ্নিয়াৰে কি মত প্ৰকাশ কৰিছিল? বাৰ্নিয়াৰৰ মতে ভাৰতৰ মালিকী স্বত্বৰ যিটো মাটিৰ মালিকী স্বত্ব আছিল ইয়াৰ ছিষ্টেমটো কি ধৰণৰ আছিল? তাৰপিছত আছে গুৰু নানক কোন আছিল? তেওঁৰ মূল ধৰ্মীয় নীতিসমূহ কি কি আছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এনচাৰ কি হ'ব? বৰ্তমান পাকিস্তানৰ লাহোৰৰ ওচৰত তালবন্দী নামৰ এটি গাঁৱত ক্ষত্ৰিয় পৰিয়ালত 1459 খ্ৰীষ্টাব্দত গুৰু নানকৰ জন্ম হৈছিল। তেওঁ আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক। এতিয়া তেওঁৰ ধৰ্মৰ মূলনীতি যিবোৰ আছিল তলত মই এনচাৰটো দিছোঁ, চাই ভালদৰে লিখি ল'বা। মই কেৱল কুৱেশ্যনখিনি বুজাই দি যাম। নেক্সট আছে পাহাৰীয়াসকলে জীৱিকা নিৰ্বাহৰ বাবে কেনেকৈ অৰণ্যবোৰ ব্যৱহাৰ কৰিছিল? পাহাৰৰ মানুহে কেনেকৈ অৰণ্যবোৰ ব্যৱহাৰ কৰিছিল? 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? অযোধ্যা ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যত চামিলকৰণে তাৰ তালুকদাৰসকলক কেনেকৈ ক্ষতিগ্ৰস্ত কৰিছিল?
অযোধ্যা মানে ব্ৰিটিছত চামিল হোৱাৰ পিছত তাৰ যিবোৰ তালুকদাৰ আছে, মাটিৰ মালিকবোৰ আছে, তেওঁলোকৰ মানে কি কি ক্ষতিগ্ৰস্ত মানে ক্ষতি হৈছিল, ক্ষয়ক্ষতি। আৰু আছে লৰ্ড আৰউইন কোন আছিল, গান্ধী আৰউইন চুক্তিৰ চৰ্তবোৰ কি আছিল, মষ্ট ইম্পৰ্টেণ্ট 1+3 আছে ইয়াতে। নেক্সট তোমালোকে চাব পাৰা ভাৰতৰ জৰীপ বিভাগ ছাৰ্ভে অফ ইণ্ডিয়া কোন ঔপনিৱেশিক কালত প্ৰস্তুত কৰা মানচিত্ৰসমূহে ব্ৰিটিছ শাসকবৰ্ষৰ পক্ষপাতিত্ব কেনেদৰে প্ৰতিফলিত কৰিছিল। এনচাৰ হ'ব 1767 চনত কি ভাৰতীয় জৰীপ বিভাগ স্থাপন কৰা হৈছিল। আৰু 11 নম্বৰ আছে বুৰঞ্জীৰ গুৰুত্ব ব্যাখ্যা কৰা। আমি বুৰঞ্জী অধ্যয়ন কিয় কৰিব লাগে, ইয়াৰ গুৰুত্বটো কি। আৰু লাষ্ট কুৱেশ্যনটো আছে ঝৰকা দৰ্শন কোনে আৰম্ভ কৰিছিল, ইয়াক কেনেকৈ পালন কৰা হয়। 13 নম্বৰ চোৱা সংবিধান সভাৰ সদস্যসকলে এখন শক্তিশালী দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে কি কি যুক্তি দাঙি ধৰিছিল। সংবিধান সভাৰ যিটো সদস্য আছিল তেওঁলোকে দেশ এখনৰ মানে চেন্ট্ৰেল গভৰ্ণমেণ্ট যিটো আছে সেইটো ষ্ট্ৰং কৰাৰ কাৰণে কি কি যুক্তি দিছিল, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকে ইয়াৰ এনচাৰটো লিখিব লাগিব 4 মাৰ্কৰ। তো যিখিনি কুৱেশ্যন আছে ব্ৰড কুৱেশ্যন 4 বা 6 গোটেইখিনিৰ এনচাৰ মই PDF ফাইলটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ডাউনলোড কৰা আৰু এনচাৰখিনি লিখি লোৱা। গোটেইখিনি কৈ দিব গ'লে ভিডিঅ'টো দীঘল হৈ যাব। তাৰপিছত আছে তলত দিয়া উদ্ধৃতি খণ্ডসমূহ মনোযোগেৰে পঢ়ি উত্তৰ লিখা। একদম মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো একদম ইজি হয়। তোমালোকৰ চোৱা এইটো পেছেজ টাইপ দিছে, তো পেছেজৰ তোমালোকে পেছেজ পঢ়ি এনচাৰ লিখিব লাগে। পেছেজো দিয়া আছে ইয়াতে, এনচাৰো মই দি দিছোঁ, এইটো তোমালোকে খালি এনচাৰখিনি লিখি লোৱা হৈ যাব। তো এইবিলাক পেছেজ হয়, ইংলিছত যেনেকৈ পেছেজ লিখা ইয়াতেও চেম পেছেজ টাইপৰে হয়। এনচাৰ ওপৰতে দিয়া আছে, তো লিখিলে হৈ যাব। আৰু লাষ্ট কুৱেশ্যনটো আছে নিম্নলিখিত প্ৰশ্নৰ উত্তৰ লিখি ইয়াতে কৈছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি নিম্নলিখিত প্ৰাচীন নগৰৰ ভৌগোলিক অৱস্থা নিৰূপণ কৰা। ফাৰ্ষ্টত এটা মেপ আঁকিবা, তাৰপিছত এইবিলাক যিবোৰ জাগা আছে প্লেচ এইবিলাক তোমালোকে মানে বহাই দিবা। ইয়াতে 6 মাৰ্ক আছে। তো মেপ এটা আঁকি তোমালোকে ক'ত কি আছে জাগাটো খালি বহাই দিলে হৈ যাব। মই ডেছক্ৰিপশ্যনত তোমালোকৰ মানে এনচাৰটো দি দিছোঁ মই, তোমালোকে এনচাৰৰ ফাইলটো ডাউনলোড কৰিবা আৰু এনচাৰখিনি ভালদৰে লিখি ল'বা। ইয়াৰ পিছত প্ৰত্যেকটো ছাবজেক্টৰ যি কুৱেশ্যন এনচাৰ লাগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই সব দি থাকিম। তো আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।